যি সময়ত দেশৰ নিবনুৱা সমস্যাই যি ধৰণৰ এক প্ৰকাৰে সকলোকে হতাশ কৰি তুলিছে, সেই সময়তে এখন মহাবিদ্যালয় এটা পদক্ষেপ চাকৰিৰ মেলা। আৰু তেওঁলোকে বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ তেওঁলোকে নিজৰ শিক্ষানুষ্ঠানৰ ফালৰ পৰা যিসকল শিক্ষাৰ্থী উত্তীৰ্ণ হৈ গৈছে, স্নাতক ডিগ্ৰী লাভ কৰি তেওঁলোকে বিভিন্ন বিভাগত তেওঁলোকে উত্তীৰ্ণ হৈ গৈ তেওঁলোকে যদি এতিয়া চাকৰি পোৱা নাই বা তেওঁলোকে বিভিন্ন প্ৰতিষ্ঠানতো যদি কাম কৰি আছে, তেওঁলোকে মন পচন্দৰ যিটো চাকৰি পোৱা নাই, তাৰ বাবে তেওঁলোকে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেইটোৱে হৈছে চাকৰি মেলা। বিভিন্ন ধৰণৰ চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানে ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰায় 30টাকৈ চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান আছে। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে নিবনুৱা সমস্যাক লৈ দেশজুৰি যিটো ধৰণৰ এক প্ৰতিক্ৰিয়া সৃষ্টি হৈ থাকে যে নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন কেনেদৰে দিয়া হ'ব বা চৰকাৰী হওক বা বেচৰকাৰী ভাল ভাল যিবোৰ কোম্পানী আছে, বহু যুৱক যুৱতীয়ে সেই কোম্পানীসমূহত কেনেদৰে তেওঁলোকে ইণ্টাৰভিউ দিবলৈ যাব বা পৰীক্ষাত অৱতীৰ্ণ হ'ব, এই কথাবোৰ বহুতে হয়তো জ্ঞাত নহয়। কিন্তু শিক্ষানুষ্ঠানখনৰ এটা বিশেষ পদক্ষেপ, মই গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম। যিহেতু ইয়াৰ অধ্যক্ষগৰাকী আছে, পোনে পোনে মই আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ দা নিউজ প্লাছলৈ। এই যিটো জব ফেয়াৰ 26 আপোনালোকে শিক্ষানুষ্ঠানৰ সহযোগত IQAC উদ্যোগত যিটো অনুষ্ঠান কৰিছে, ইয়াত কেনেধৰণৰ গোটেই প্ৰক্ৰিয়াটো কেনেধৰণে আগবঢ়াইছে? প্ৰথমতে মই আপোনাক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ আজিৰ এই মহান প্ৰচেষ্টাটোক প্ৰচাৰৰ কাৰণে ইয়ালৈ আহিছে। এখন শিক্ষানুষ্ঠান হিচাপে এইটো আমাৰ দায়িত্ব হয়, কৰ্তব্য হয় যে আমি অকল ডিগ্ৰী দিয়াৰ কাৰণে শিক্ষানুষ্ঠানখন গঠিত কৰা বা অনুষ্ঠিত কৰা হোৱা নাই ইয়াতে। আমি যাতে ইয়াৰ পৰা ওলোৱা ল'ৰা ছোৱালীখিনি যিখিনি ইয়াৰ পৰা উত্তীৰ্ণ হৈ যাব, তেওঁলোকক যাতে এটা সঠিক পথৰ সন্ধান দিব পাৰোঁ, যাতে নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে। সেই একেখিনি প্ৰচেষ্টা আমি আগতেও কৰিছিলোঁ, কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি ইমান বৃহৎ পৰিসৰত প্ৰায় 30টাতকৈ অধিক বিভিন্ন কৰ্পৰেট হাউচ আহিছে। ইয়াতে আপুনি শুনি ভাল পাব, বেংকিং ছেক্টৰৰ পৰা বহুতখিনি আহিছে, ইণ্ডাষ্ট্ৰিয়েল বেংকৰ আহিছে, তাৰপিছত HDFC আহিছে, ICICI বেংক আহিছে, SBI আহিছে, তেনেদৰে কেইবাটাও বেংকৰ আহিছে, হস্পিটেলিটি মেনেজমেণ্টৰ পৰা আহিছে, IT ছেক্টৰৰ পৰা আহিছে, ফেশ্বন এণ্ড ৰিটেইল চেলৰ পৰা আহিছে, অট'মোবাইল ইণ্ডাষ্ট্ৰিজৰ পৰা আহিছে, প্ৰিণ্ট মিডিয়াৰ বহুত কেইজন আহিছে, ইয়াতে ইণ্ডাষ্ট্ৰি মেনেজমেণ্ট কৰ্পৰেশ্যনৰ পৰা আহিছে। আৰু ভাৰত চৰকাৰৰ দুটা ডাঙৰ ইয়াত অৰ্গেনাইজেশ্যনে আজি ভাগ লৈছে, নাবাৰ্ড আৰু নেক্টাৰ। তাৰোপৰি আমাৰ শিক্ষাৰ লগত জড়িত কেইবাখনো ভাল ভাল ইউনিভাৰ্চিটি আহিছে, আদামাছ ইউনিভাৰ্চিটি, তেওঁলোকেও ইয়াতে জইন কৰিছে। চ' এনেকুৱাকৈ গৈ পেলাই 30+ মান অৰ্গেনাইজেশ্যন আজি আহিছে। গতিকে আমি বিচাৰিম যিখিনি আমাৰ পৰা ইয়াৰ পৰা ওলাই যোৱা শিক্ষান্ত পৰীক্ষা দি ওলাব খোজা ল'ৰা ছোৱালীখিনি, তেওঁলোকে যদি এটা সুবিধা পায় ওলাই গৈয়ে, কাৰণ বহুত ল'ৰা ছোৱালীয়ে নাজানে ক'ত এপ্লাই কৰিব লাগে জবৰ কাৰণে। গতিকে আমি সেইকাৰণে দুৱাৰ দলিতে যদি নিজৰ ঘৰতে মই আনি সুবিধাটো দিব পাৰোঁ, তেতিয়াহ'লে অন্ততঃ বেছি সংখ্যক ল'ৰা ছোৱালীয়ে এই সুবিধাটো ল'ব পাৰিব। আৰু মোৰ খুব ভাল লাগিছে, প্ৰায় 1000মান ষ্টুডেণ্টে আমাৰ লগত যোগাযোগ কৰিছে আৰু দে উইল কাম এণ্ড জইন টুডে। আপোনালোকে এতিয়া গমেই পাব, অলপ পিছত দেখিছেই, প্ৰায় 30টাতকৈ অধিক কোম্পানীৰ মানুহ ইয়াত আহি জমা হৈছে, তেওঁলোকে ইণ্টাৰভিউ ল'ব। আৰু যদি তেওঁলোকৰ মনঃপূত হয়, আজি অন দ্য স্পটে বহুতখিনিয়ে পায়ে যাব। গতিকে সেইটো আমাৰ কাৰণে এটা সুখৰ খবৰ, যদি আমি ল'ৰা ছোৱালীখিনিক কিবা এটা সুবিধা কৰি দিব পাৰোঁ। অনুষ্ঠানখনৰ মুৰব্বী হিচাপে সেইটো আমাৰ দায়িত্ব হয়, কৰ্তব্য হয়, আৰু পালে মই সুখী হ'ম। এইটোৱে। কেৱল এইখন শিক্ষানুষ্ঠানৰে নে অন্য শিক্ষানুষ্ঠানৰো মানে এনেধৰণৰ শিক্ষাৰ্থী আহিছে যিসকল পাছ আউট আছে, এনেকুৱা আহিছে? এইবাৰ একচুৱেলি আমি বহুতে মোক বেলেগ বেলেগ অনুষ্ঠানৰো ফোন কৰি আছিল, ছাৰ আমিও জইন কৰিব পাৰিম নেকি। কিন্তু এইবাৰ মই ভাবিছোঁ আমি এক্সপেৰিমেণ্টেল বেচিছত পৰীক্ষামূলকভাৱে মই চাব খুজিছোঁ, অকল আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণে আমি এইটো অপেন কৰিছোঁ, বাকীক আমি এইবাৰ জইন কৰিব দিয়া নাই। তথাপিও 2-এজন আহিছে, ফোন কৰিছে মোক যে ছাৰ আমি যাম, জইন কৰিম আৰু আপুনি বেয়া নাপাব। বোলো আহা আৰু, কিন্তু আমি অপেন কৰি দিয়া নাই, অকল আমাৰ ল'ৰা ছোৱালীখিনিয়ে কৈছোঁ, কাৰণ আমাৰ এটা বৃহৎ সংখ্যক ল'ৰা ছোৱালী আছে। প্ৰায় এইবাৰ ফাইনেল ইয়াৰ 6 ছেমিষ্টাৰ পৰীক্ষা 1000মান ল'ৰা ছোৱালীয়ে দিছে। গতিকে আমাৰখিনিও যদি জইন কৰে, বা যোৱা বছৰ পাছ কৰাখিনি, তাৰ আগৰ বছৰ পাছ কৰাখিনি, আমাৰ এলুমনিখিনি, সেইখিনিতো ছ'চাইটিৰ বিভিন্ন স্তৰৰ ল'ৰা ছোৱালী, হয় নাই? কিন্তু আৰু মোৰ নিজৰ ঘৰৰ নহয়। গতিকে ইয়াতে গোটেই অসমখন বা উত্তৰ পূৰ্বাঞ্চলখন সিঁচৰিত হৈ আছে আমাৰ কলেজত। গোটেইকেইখন ষ্টেটৰ ল'ৰা ছোৱালী আছে, অল অফ দেম উইল কাম এণ্ড জইন। এইটো অপেন, কাৰো কাৰণে আমি বাধ্যবাধকতা নাই, কিন্তু অকল আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে, আমাৰ কলেজৰ। এইবাৰ যদি আমি এইবাৰ ছাকচেছ হওঁ, তেতিয়াহ'লে পিছত আমি অলপ বৃহৎ পৰিসৰত আমি আৰু ভালকৈ চিন্তা কৰিম। আজি যদি স্পট জইনিঙৰ কথা কোৱা হয়, যদি ইয়াতে দিব বিচাৰে, তেতিয়াহ'লে কিমানজন মানক দিব বুলি এনে আপোনালোকে? মই এনে আশা কৰিছোঁ মিনিমামটো 100 to 150 আজিয়ে এবজৰ্ভ হ'বই হ'ব। কাৰণ প্ৰত্যেকটো হাউচৰ পৰা 4-5জনকৈ ল'লেও 30+ হাউচ আছেই আজি। আৰু বেংকিং ছেক্টৰত তেওঁলোকক মোক কোৱা মতে বহুতখিনি মানুহ তেওঁলোকক দৰকাৰ হৈ আছে। ICICI বেংকত লাগে, আমাৰ HDFCত লাগে, আৰু সেইখিনি তেওঁলোকে গ্ৰেজুৱেট ষ্টুডেণ্টেই বিচাৰে। গতিকে আমাৰ ল'ৰা ছোৱালীখিনি খুব ভাল। গতিকে অকণমান যদি তেওঁলোকক কোনোবাই সঠিক ৰাস্তা এটাৰ সন্ধান দিয়ে, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। আৰু অকল চৰকাৰে কিমান চাকৰি দিব,
আমাৰো এইটো দায়িত্ব যদি আমি কিবা কিবি ৰাস্তা আমি নিজাববীয়াকৈ উলিয়াই দিব পাৰোঁ। সেইকাৰণে আমি এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ কলেজ হিচাপে। চাওঁ কিমানখিনি সফল হওঁ, ভগৱানে হেল্প কৰিলে ভাল লাগিব আৰু। নিশ্চিতভাৱে এটা কথা আমি এই মুহূৰ্তত যদি কওঁ, আমি 10,000 পোষ্টত যেতিয়া চৰকাৰী আবেদন হয়, প্ৰায় 10 লাখৰ পৰা প্ৰায় 13 লাখ হয়। 10,000 চাকৰি পদ থাকে বা 13 লাখ নিবনুৱা যুৱক যুৱতীয়ে ইয়াত আবেদন কৰা দেখা যায়। কিন্তু এই যিটো পদক্ষেপ কেৱল আপোনাৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয় নহয়, অন্য মহাবিদ্যালয়সমূহ বা শিক্ষানুষ্ঠানসমূহ এনেধৰণে জব ফেয়াৰ অনুষ্ঠান কৰিব লাগে বুলি ভাবেনে? ডেফিনেটলি লাগে আৰু বহুতে কৰেও এইটো। কিছুমানে আমাতকৈ ভালকৈও কৰে হয়তো, মই আপোনালোকে খবৰ ল'ব, বহুতে কৰি থাকে এইটো। কিন্তু আমি গুৱাহাটীৰ কলেজ হিচাপে আমাৰ এইটো এটা সুবিধাও হয়, আমি থাউকতে মানুহখিনিও পাওঁ। কিন্তু বহুতে এইটো প্ৰয়াস হয়তো কৰা নাই। আমি মাজে মাজে কৰি আছোঁ। আমি বেলেগ বেলেগ কৰ্পৰেট হাউচৰ এনেও মাজে মাজে প্লেচমেণ্ট চেলৰ পৰা আমি কৰোঁ, বা আমি ল'ৰা ছোৱালীবিলাকক মানে এড্ৰেছবোৰ দিওঁ, সেইমতে গৈ আমাৰ ল'ৰা ছোৱালী বহুত জেগাত পাই আছে। বিশেষতঃ মই আপোনাক কৈ আজি বহুত ভাল পাম, টুৰিজিম ছেক্টৰত অসমৰ য'তেই নাযাওক আপুনি টুৰিজিম এণ্ড হস্পিটেলিটি ছেক্টৰত প্ৰাগজ্যোতিষৰ ল'ৰা আপুনি পাবই পাব। আপুনি 100% কনফাৰ্ম হৈ থাকক, কাৰণ টুৰিজিম মেনেজমেণ্টৰ মাষ্টাৰ্ছ আমাৰ কলেজত বহুত আগতেই খুলিছিলোঁ আমি। গতিকে সেইটো ছেক্টৰৰ পৰা ওলোৱা ল'ৰা ছোৱালীখিনি প্ৰত্যেক বছৰে আমাৰ বিভিন্ন ক্ষেত্ৰত এবজৰ্ভ হৈয়ে থাকে। আৰু নৰ্থ ইষ্ট ইজ টুৰিজিম হাব এতিয়া। টুৰিজিমৰ কাৰণে এইটো এটা ভাল এটা হেৰি হয় নৰ্থ ইষ্টখন। গতিকে সেইটো ছেক্টৰত যদি আমাৰ ল'ৰা ছোৱালীয়ে কিবাকে ভালকে আগুৱাই যাব পাৰে, তেতিয়াহ'লে বহুত ল'ৰা ছোৱালী নিজে নিজেই এবজৰ্ভ হৈ যাব। কিন্তু আমি ভালকে ৰাস্তাবোৰ দেখাই দিব পৰা নাই তেওঁলোকক, সেইটো এটা অসুবিধা হৈছে। আমি ট্ৰাই কৰিছোঁ, ভৱিষ্যতেও আমি চাম চেষ্টা কৰি যে এইবাৰ যদি আমি সফল হওঁ, তেতিয়াহ'লে আমাৰো অলপ সাহসটো বাঢ়িব। গতিকে অহাবাৰ আৰু ভালকে চেষ্টা কৰিম। নিশ্চিতভাৱে চাওক, আমি এই মুহূৰ্তত এটা কথা ক'ব লাগিব, প্ৰাইভেট বহু শিক্ষানুষ্ঠান আছে এনেকুৱা হৈছে যে তেওঁলোকে ডিগ্ৰী, তেওঁলোকে কেৱল চাৰ্টিফিকেট বিক্ৰী কৰে বুলি নিচিনা এটা ব্যৱসায়হে যেন কৰি আছে। এনেকুৱা ধৰণৰ বহু কথা আছে, কাৰণ জব প্লেচমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে কোনোদিন এনেধৰণৰ পদক্ষেপ লোৱা নাই, বা শিক্ষাৰ্থীসকলক যিসকলে তাৰ পৰা পাছ আউট হয় তেওঁলোকক কিন্তু কোনোদিন তেওঁলোকে এনেধৰণে কোনো ধৰণৰ প্ৰশিক্ষণ বা তেওঁলোকে কোনো ধৰণে কেতিয়াও কোনো চৰকাৰী চাকৰিত কেনেধৰণে এপ্লাই কৰিব, কেনেধৰণে আবেদন কৰি কেনেধৰণে পৰীক্ষাসমূহত অৱতীৰ্ণৰ বাবে তেওঁলোকে কি কি ধৰণৰ ক্ৰাইটেৰিয়া বা কেনেধৰণে তেওঁলোকে অধ্যয়ন কৰিব লাগে, এই কথাবোৰ কিন্তু বহু ক্ষেত্ৰত দেখা যায়। ব্যক্তিগত যিবোৰ শিক্ষানুষ্ঠান থাকে, যে দেখা গৈছে যে য'তে ত'তে সেই ব্যক্তিগত শিক্ষানুষ্ঠান কেৱল ব্যৱসায়িক ভিত্তিত তেওঁলোকে গঢ় লৈ উঠিছে, কিন্তু এনেধৰণৰ কাম কৰা নাই। এই ক্ষেত্ৰত মই আৰু এটা আপোনাক সুধিবই লাগিব, যাৰ আজিৰ দিনটোত যদি আমি ব্যক্তিগত শিক্ষানুষ্ঠানৰ কথা বহু ক্ষেত্ৰত দেখা যায় যে বহুত অভিযোগ থাকে যে এনেধৰণে কেৱল অকল ডিগ্ৰী চাৰ্টিফিকেটখন তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণেই বিভিন্ন ধৰণে তেওঁলোকে শিক্ষানুষ্ঠান খুলি লৈছে। কিন্তু এই যিবোৰ প্ৰক্ৰিয়া বা কেনেধৰণে আবেদন কৰে, বহু শিক্ষাৰ্থীয়ে হয়তো চাকৰিত ইণ্টাৰভিউ দিবলৈ গৈ বহুবাৰ কিছুমান তেওঁলোকৰ মনত ভয় থাকে বা তেওঁলোকে জনা বস্তুটো পাহৰীয়া হয়। এই যিটো প্ৰশিক্ষণ, এই প্ৰশিক্ষণটোৱে অনাগত সময়ত বা এই ব্যক্তিগত শিক্ষানুষ্ঠানে এই এনেধৰণৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত বা শিক্ষাৰ্থী ভৱিষ্যতৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ লগাবলৈ ভাবে আপুনি? এইটো এটা খুব আপুনি গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে। হয়, এতিয়া আমাৰ স্কুলবিলাকতো আৰু য'তে ত'তে আজিকালি বিভিন্নজনে কাৰোবাৰ অলপ যদি পইচা পাতি আছে আৰু ধৰক ব্লেক মানি থাকিলেতো সেইটো আৰুৱেই সুবিধা হয়। আজিকালি শিক্ষাটো এটা ভাল ব্যৱসায় দেই, মই আপোনাক ক'লোঁ এতিয়া। এইটো গুড প্ৰফেশ্যন, শিক্ষা আৰু স্বাস্থ্য। সেইকাৰণে আপুনি চাব আজিকালি যাৰ অলপ বেলেগ ধৰণৰ অন্য ধৰণে উপাৰ্জন থাকে, তেওঁলোকে আইদাৰ দে গ' ফৰ দ্য এডুকেশ্যনেল ইনষ্টিটিউট অৰ ফৰ হস্পিটেল। আইদাৰ হস্পিটেল বনায়, নহ'লে এডুকেশ্যনেল ইনষ্টিটিউট বনায়। এতিয়া তাৰ ভিতৰতো ব্যক্তিগত খণ্ডতো বহুত ভাল ভাল শিক্ষানুষ্ঠান আছে। সেইবিলাক আমাৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটততো ভালে ভালে, এতিয়া বিৰলা ইনষ্টিটিউট অফ টেকনলজি, এইবিলাক ব্যক্তিগত, কিন্তু সেইবিলাক ইণ্টাৰনেশ্যনেল লেভেলত ফেৰ মাৰিব পৰা। কিন্তু অসমত যিবিলাকে খুলিছে, তেওঁলোকৰ বহুতে পঢ়া শুনাৰ লগত লিংক নথকা মানুহে শিক্ষানুষ্ঠান খুলিছে। এইটো অপ্ৰিয় হ'লেও সত্য কথা। নিজে হায়াৰ ছেকেণ্ডাৰী বা কিবা মেট্ৰিক পৰ্যায়লৈ পঢ়া মানুহ, তেওঁলোকে এখন স্কুল বা কলেজ খুলি বহি আছে। হি অৰ চি ডাজন্ট ন' এবাউট দ্য এডুকেশ্যন। কিন্তু পইচা আছে কাৰণে বিল্ডিং বনাইছে, কিছুমান এমপ্লয়মেণ্ট দিছে। তো এটা ভিজন যদি আপোনাৰ নাথাকে, মানুহজনে নিজেও জানিব লাগিব। যোনে শিক্ষানুষ্ঠান চলাব তেওঁৰতো এটা ভিজন থাকিব লাগিব যে হি অৰ চি শুড ন' হোৱাট টু ডু এণ্ড হাউ টু ডু। কাৰণ এতিয়া চেঞ্জিং চিনাৰিঅ'ত যে আজিৰ পৰা 30 বছৰ আগৰ যিটো শিক্ষণ পদ্ধতি বা যিটো পদ্ধতিৰে আমি ল'ৰাটো বা ছোৱালীজনীক শিকালে সি এটা চাকৰি পালেহেঁতেন, সেইটো পদ্ধতিৰে আজি শিকালে নহ'ব। গতিকে আজিৰ পৰিস্থিতিত, আজিৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজন হোৱা যিটো শিক্ষা পদ্ধতি আছে, সেই পদ্ধতিৰে আমি শিকাব লাগিব। য়েছ, ইট ইজ এ কালেক্টিভ ৰেছপঞ্চিবিলিটি। আমি শিক্ষানুষ্ঠানৰ মুৰব্বী হিচাপে আমি অনুভৱ কৰোঁ যে অকল ডিগ্ৰী দিয়াটোৱে এখন অনুষ্ঠানৰ প্ৰধান আৰু প্ৰাইমাৰী বা এইটো মূল লক্ষ্য হ'ব নালাগে। আমি লগে লগে এটা কথা আৰু চাব লাগিব, সেই ল'ৰাটো বা সেই ছোৱালীজনী যে আমাৰ মানৱ সম্পদ বুলি কয়, হিউমেন ৰিচোৰ্চটো সম্পদ হিচাপে ৰাখিব পাৰিলে ভাল। সি যদি আপদ হয়, তেতিয়াহ'লে সেইটো বিপদ হ'ব।
সম্পদ যেতিয়া আপদ হয় তেতিয়া সমাজৰ বিপদ হয়। সেইকাৰণে মই কৈছোঁ সম্পদটোক হিউমেন ৰিচোৰ্চক আমি ৰিচোৰ্চ হিচাপে ইউটিলাইজ কৰিব পাৰিলে পৃথিৱীখনৰ ভাল হ'ব। আজি কিছুদিন আগতে আপুনি নিটৰ পেপাৰ আউট হৈ গ'ল, হয়নে নহয়? প্ৰায় 20 লাখ ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ কোনোবাইতো গণ্ডগোলটো কৰিছে। গতিকে উই মাষ্ট বি ভেৰি কেয়াৰফুল এবাউট ডেট। তাত আপোনাৰ ল'ৰা থাকিব পাৰে, মোৰ ল'ৰা থাকিব পাৰে। মোৰ নিজৰ ল'ৰাটো বা ছোৱালীজনীৰ যেতিয়া অনিষ্ট হ'বতো মই আঘাত পাম ন। গতিকে হোৱাই ডোন্ট ইউ থিংক এবাউট দ্য আদাৰ পিপল? সমাজখনত মোৰ ইয়াত পঢ়া প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে মোৰ নিজৰ বাচ্চাৰ নিচিনা। গতিকে মই আই শুড টেক কেয়াৰ অফ দেম। আৰু সেই কথাটো উদ্দেশ্যটো আগত ৰাখিয়ে আমি সময়ে সময়ে আমি খবৰবোৰ দি থাকোঁ। আমাৰ কেৰিয়াৰ কাউন্সেলিং চেলৰ পৰা আমি বিভিন্ন যিবিলাক লিফলেটবোৰ ওলায়, বেংকৰ চাকৰি ওলায়, আমি ইণ্টিমেশ্যনবোৰ আমাৰ ৱেবছাইটত দিওঁ যাতে সিহঁতে এপ্লাই কৰে। আমি পাৰ্চনেলি তেওঁলোকৰ লগত কমিউনিকেট কৰোঁ যে অমুকত চাকৰি ওলাইছে যাতে এপ্লাই কৰে। ট্ৰাইটো কৰক। আৰু পাইছোঁ, আমাৰ বহুত ল'ৰা ছোৱালী তেনেকৈ চাকৰি পাইছে। আমি নিজাববীয়াকৈ এইবাৰহে আমি এনেকৈ ডাঙৰকৈ এটা জব মেলা পাতিছোঁ, কিন্তু আগতেও আমি কিন্তু বিভিন্ন ল'ৰা ছোৱালীক হেল্প কৰিছোঁ যে হাউ টু গেট দ্য জব। যোৱা বছৰ আপোনালোকক কৈ মই সুখ পাম, APSCৰ পৰীক্ষাৰ কাৰণে আমি যিবিলাকে মেইনছ ক্লিয়াৰ কৰিছিল তাহাঁতক ইণ্টাৰভিউ কেনেকৈ দিব লাগে, প্ৰাগজ্যোতিষ কলেজে এটা মক ইণ্টাৰভিউৰ আমি প্ৰগ্ৰেম পাতিছিলোঁ। আমি ৰিটায়াৰ্ড কমিশ্যনাৰ, ছেক্ৰেটাৰী এইবিলাকক IAS অফিচাৰবিলাকক মাতি আনি চিলেক্টেড কেণ্ডিডেট আমি এডভাৰটাইজ দিছিলোঁ। 12জন কেণ্ডিডেটে এপ্লাই কৰিছিলে ইয়াত। আউট অফ 12 কেণ্ডিডেট 7 অফ দেম হেভ ক্লিয়াৰ্ড ACS যোৱা বছৰ। সেইবিলাক আমাৰ ষ্টুডেণ্ট নহয়, কোনোবাইতো ACS পাইছে, সিটো এদিন হ'লেও মনত ৰাখিব যে প্ৰাগজ্যোতিষ কলেজে আমাক এইটো হেল্প কৰি দিছিল। আৰু ইমান ধুনীয়াকৈ তেওঁলোকক শিকাই দিছিল। আৰু সিহঁতে আহি আমাক পিছত কৈছে যে ছাৰ প্ৰাগজ্যোতিষ কলেজৰ ইণ্টাৰভিউটো দি আমি কনফিডেন্স লেভেলটো ইমান বাঢ়িলে যে আমি ফাইনেল দিবলৈ আমাৰ সুবিধা হ'ল, আৰু তাৰ কাৰণে আমি ACS ক্লিয়াৰ কৰিব পাৰিলোঁ। নিশ্চিতভাৱে চাওক, আমি এই মুহূৰ্তত ক'বই লাগিব প্ৰাগজ্যোতিষ মহাবিদ্যালয়ে আজি যিটো পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপটো খুব এটা সুন্দৰ পদক্ষেপ। আৰু মই একেবাৰে শেষত এটাই কথা সুধিম, যেতিয়া আপোনালোকে গোটেই পৰিকল্পনাটো কৰিছিলে যে এনেকৈ এটা জব ফেয়াৰ পাতিব লাগে, আপোনালোকে যিবোৰ কোম্পানী বা যিবোৰ চৰকাৰী বিভাগৰ লগত আপোনালোকে কথা পাতিছিলে, যেতিয়া ৰেছপন্সটো কেনেকুৱা আছিলে? ৰেছপন্স ৱাজ ভেৰি গুড। আচলতে এই গোটেই কথাখিনিৰ কাৰণে মই আজি ধন্যবাদ দিব লাগিব আমাৰ IQAC-ৰ কোঅৰ্ডিনেটৰ ডক্টৰ অৰ্পিতা দাস, আমাৰ কেৰিয়াৰ গাইডেন্স এণ্ড প্লেচমেণ্ট চেলৰ সমন্বয়ক যিগৰাকী আছে ডক্টৰ গাৰ্গী শৰ্মা, আমাৰ ভাইচ প্ৰিন্সিপাল মেম, তেখেতসকলে এই গোটেই আইডিয়াটো প্ৰথমতে ভাবি পেলাই মোক এদিন সুধিব আহিছিলে, ছাৰ আমি এনেকুৱা এটা চিন্তা কৰিব পাৰোঁ নেকি? তেতিয়া মই বোলো ডেফিনেটলি পাৰি। আৰু ইন দ্য মিন টাইম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।